নমস্কাৰ এক ক্লাছত সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে ঠিক আছে ব্ৰহ্মপুত্ৰ নদী দা ব্ৰহ্মপুত্ৰ ৰিভাৰ ঠিক আছে ব্ৰহ্মপুত্ৰ নদী দা ব্ৰহ্মপুত্ৰ ৰিভাৰ উৎপত্তি স্থান ঠিক আছে তিব্বতৰ সেমায়ুংডুং হিমবা ব্ৰহ্মপুত্ৰ যি নদী আছে সেই নদীৰ উৎপত্তি কৰ পৰা হৈছিল সেমায়ুংডুং হিমবাহৰ পৰা হৈছিল তিব্বতত নাম চাংফু অর্থ শুদ্ধ নদী ঠিক আছে ব্রহ্মপুত্র নদীর তিব্বতত কি নামেৰে জনা যায় চাংফু নামেৰে জনা যায় অৰুণাচলত নাম কি হয় সিয়াং বা দিহাং অসমত প্ৰৱেশ সদিয়াৰ ওচৰত ঠিক আছে সদিয়াৰ পৰা কি হয় আমাৰ অসমত প্ৰৱেশ কৰে আৰু অসমত আহি কি হয় ব্ৰহ্মপুত্ৰ নাম লয় মুখ্য উপনদীসমূহ উত্তৰ পাৰৰ পৰা হুৱনচিৰি ঠিক আছে মুখ্য উপনদীসমূহ উত্তৰ পাৰৰ পৰা হুৱনচিৰি জিয়া ভৰালী ধনচিৰি উত্তৰ বেকি মানক ঠিক আছে দক্ষিণ পাৰৰ পৰা কি আছে ধনচিৰি দক্ষিণ ডিব্ৰু দিচাং দিখৌ কপিলি দৈৰ্ঘ্য প্ৰায় 916 কিলোমিটাৰ অসমত ঠিক আছে আমাৰ অসমত কেৱল কিমান 916 কিলোমিটাৰ শেষত অসমৰ জীৱন ৰেখা বুলি কোৱা হয় ঠিক আছে যেটো ব্ৰহ্মপুত্ৰ নদী আছে তাক অসমৰ জীৱন ৰেখা বুলি কোৱা হয় প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ বন আৰু ভূমিক্ষয়ৰ মূল কাৰণ মাজুলী দ্বীপ এই নদীৰ উপহাৰ ঠিক আছে যেটো মাজুলী দ্বীপ আছে ব্ৰহ্মপুত্ৰ নদীৰ ফলতেহে সৃষ্টি হৈছে ব্ৰহ্মপুত্ৰ নদীৰ মূল তথ্যসমূহ চাও ব্ৰহ্মপুত্ৰ নদীৰ মূল তথ্য কি ডিটেইলছ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ দিক বিৱৰণ নদীৰ নাম ব্ৰহ্মপুত্ৰ নদী উৎপত্তি স্থান সেমায়ুংডুং গ্লেচিয়াৰ কৈলাশ মানসৰোবৰৰ ওচৰ তিব্বতত নাম কি হয় ইয়াৰলুং চাংফু অৰুণাচলত নাম সিয়াং বা দিহাং অসমত নাম ব্ৰহ্মপুত্ৰ বাংলাদেশত নাম যমুনা মুঠ দৈৰ্ঘ্য কিমান প্ৰায় 2900 কিলোমিটাৰ দেশসমূহ ব্ৰহ্মপুত্ৰ নদীয়ে কোন দেশৰ মাজেৰে বৈ গৈছে হেয়া চীন ভাৰত বাংলাদেশ ভাৰতৰ ৰাজ্যসমূহ অৰুণাচল প্ৰদেশ অসম ঠিক আছে ভাৰতৰ দুখন ৰাজ্যৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে অৰুণাচল প্ৰদেশ অসম ঠিক আছে বাওঁপাৰৰ উপনদী দিবাং লোহিত ধনচিৰি কপিলি বৰহী দিহিং সোঁপাৰৰ উপনদী হুৱনচিৰি কামেং মানক আই সংকোচ ৰাইডাক মিলন আৰু প্ৰবাহ বাংলাদেশত পদ্মাৰ লগত মিলি মেঘনা হয় বংগোপসাগৰত ঠিক আছে বাংলাদেশত কি হয় পদ্মাৰ লগত মিলি মেঘনা হয় বংগোপসাগৰত পৰিছে প্ৰধান প্ৰকল্প ঠিক আছে প্ৰধান প্ৰকল্প বা বান্ধ মেডক জলবিদ্যুৎ প্ৰকল্প লোৱাৰ হুৱনচিৰি প্ৰকল্প ঠিক আছে নদীৰ প্ৰকাৰ আন্তঃৰাষ্ট্ৰীয় সদা প্ৰবাহমান মুখ্য সমস্যা বন্য ভূমিক্ষয় গাত জমা হিমবাহ গলন ওপৰৰ বান্ধ নিৰ্মাণ পৰিৱেশীয় গুৰুত্ব একসিংহ গংগা ডলফিন প্ৰবাসক চৰাইসকলৰ বাসস্থান আৰ্থিক গুৰুত্ব কৃষি মৎস্য জলবিদ্যুৎ নৌ পৰিবহণ আৰু হেচ ব্যৱস্থাৰ বাবে অত্যন্ত প্ৰয়োজনীয় দেশ আৰু অঞ্চল অনুসৰি নামসমূহ নেমছ এক্ৰছ ৰিজনছ অঞ্চল দেশৰ নাম অৰ্থ ঠিক আছে তিব্বতত কি বুলি জনা যায় ইয়াৰলুং জাংবো চাংফু অৰ্থ শুদ্ধ নদী ঠিক আছে চীনত জিয়াংগিন অৰুণাচল প্ৰদেশ সিয়াং বা দিহাং অসম উপত্যকাত কি বুলি জনা যায় ব্ৰহ্মপুত্ৰ বাংলাদেশত যমুনা নদী বাংলাদেশত মিলন কিহৰ লগত হয় পদ্মা নদীত আৰু বংগোপসাগৰত প্ৰৱেশ পূৰ্বে মেঘনা নদী হেয়া হৈছে ব্ৰহ্মপুত্ৰ নদী ঠিক আছে ব্ৰহ্মপুত্ৰ নদী আৰু সেই সকলোখিনি কি হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উপনদী কি আছে সিয়াং দিবাং লোহিত ভৰালী সোৱনচিৰি দিখৌ ধনচিৰি কলং কপিলি বৰনদী মানস সংকোচ ঠিক আছে এই সকলোখিনি কি হয় ব্ৰহ্মপুত্ৰ নদীৰ উপনদী সেমায়ুংডুং গ্লেচিয়াৰ কৈলাশ মানসৰোবৰ ওচৰ তিব্বত ঠিক আছে এইটো সেই ঠাই যৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছে আৰু ইয়াৰ নাম কি হৈছে সেমায়ুংডুং গ্লেচিয়াৰ ঠিক আছে আমাৰ ব্ৰহ্মপুত্ৰ নদী কৰ পৰা কৰলৈকে বৈ গৈছে হেয়া চাওঁ কি হৈছে সেমায়ুংডুং য'ত আমাৰ ব্ৰহ্মপুত্ৰ নদী উৎপত্তি হৈছে ইয়াৰ পৰা বৈ গৈ কি হয় চীন দেশ ইয়াৰ পৰা বৈ অৰুণাচল প্ৰদেশ প্ৰৱেশ কৰি তাৰ পৰা কি হৈছে অসমত প্ৰৱেশ কৰে ঠিক আছে অসমৰ মাজেৰে
একেবাৰে হু মাজেৰে বৈ গৈ হি বাংলাদেশত প্ৰৱেশ কৰি বংগোপসাগৰত আহি পৰি যায় ঠিক আছে হি কি চেমায়ুংডুং ঠিক আছে ইয়াৰ পৰা আৰম্ভ হয় ঠিক আছে ইয়াৰ পৰা আহি পিনি চাংফু নাম লয় তাৰপিছত কি হয় হি অৰুণাচল পাৰ হৈ অসমত আহে অসমত চিয়াং নাম লয় আৰু ব্ৰহ্মপুত্ৰ নাম লয় হি বাংলাদেশত কি নামেৰে জনা যায় যমুনা তাৰপিছত হি কি হয় মেঘনাৰ লগত মিলি পিনি বংগোপসাগৰত পৰি যায় ঠিক আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কিছুমান কোৱেশ্চন চাওঁ আমি ব্ৰহ্মপুত্ৰ নদী 1 নম্বৰ প্ৰশ্ন উত্তৰ ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি ক'ত ঠিক আছে কৈলাশ মানসৰোবৰ ওচৰত চেমায়ুংডুং গ্লেচিয়াৰত কৈলাশ মানসৰোবৰৰ ওচৰত চেমায়ুংডুং গ্লেচিয়াৰত ঠিক আছে তিব্বতত ব্ৰহ্মপুত্ৰ নদীৰ নাম কি ইয়াৰলুং চাংফু অসমত ব্ৰহ্মপুত্ৰ নদী কোন ঠাইৰ পৰা প্ৰৱেশ কৰে সদিয়াৰ পৰা প্ৰৱেশ কৰে বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীৰ নাম কি বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীৰ নাম কি যমুনা ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান প্ৰায় 2900 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহৎ উপনদী কোনটো হুৱনচিৰি ঠিক আছে হুৱনচিৰি ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ সৰ্ববৃহৎ উপনদী ব্ৰহ্মপুত্ৰ নদী কোন ঠাইত পদ্মা নদীৰ সৈতে মিলিত হয় বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ৰাষ্ট্ৰীয় জলপথ নম্বৰ কিমান ঠিক আছে ৰাষ্ট্ৰীয় জলপথ কি হৈছে 2 নেশনেল ওয়াটারওয়ে 2 ঠিক আছে ব্ৰহ্মপুত্ৰ নদী কেনেকুৱা ধৰণৰ নদী সদা প্ৰবাহমান ঠিক আছে ব্ৰহ্মপুত্ৰ নদীৰ যি পানী আছে হি সদায় গতিশীল ঠিক আছে ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত বিশ্বৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটো কোনটো মাজুলী আৰু কি হয় মাজুলী আমাৰ অসমত অৱস্থিত ব্ৰহ্মপুত্ৰ নদী কোন তিনিটা দেশৰ মাজেৰে পাৰ হয় বা বৈ গৈছে চীন ভাৰত আৰু বাংলাদেশ ঠিক আছে এই তিনিখন দেশৰ মাজেৰে বা চুই বৈ গৈছে ঠিক আছে